ইউটিউবার বুলি কয় মিস্টার ফেসবুকাৰ আকিৰুল ইছলাম যে আমাৰ মাজত তেওঁ আহিছে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে ভাত চাপৰি মাৰা কৰিব। মিস্টাৰ আকিৰুল ইছলামক এখন ফুলাম নামতেৰে সম্বৰ্ধনা জনাব আমাৰ এই নৱদ্বীপ জাতীয় বিদ্যালয়ে ছাত্ৰী উমেশ শৰ্মা। মই আকিৰুল ইছলামক থিয় হ'বলৈ মই অনুৰোধ জনাইছোঁ। অলপ ভাত চাপৰি মাৰিব ডাঙৰ কৰি ধন্যবাদ থাকিল মিস্টার আকিৰুল ইছলামৰ। খুব ভাল লাগিলে নৱদ্বীপ জাতীয় বিদ্যালয়ৰ পৰা আমাক সমৰ্থন জনাৰ কাৰণে এবং বিশেষ কৰি নৱদ্বীপ জাতীয় বিদ্যালয়ৰ মেডাম টিচাৰ লেট কৰি অহাৰ কাৰণে তেখেতক ফুলাম কামিছনৰ এতিয়া সমৰ্থন কৰি আছে। আৰু বিশেষ কৰি পৰিৱেশটা চাওক কিমান ধুনীয়া পৰিৱেশ নৱদ্বীপ জাতীয় বিদ্যালয় স্কুল এবং বিশেষ কৰি আমাৰ কিছু বক্তৃতা ৰাখাবৰ কাৰণে আমাক কিছু চান্স দি দিলে তো খুব ভাল লাগিলে। আৰু বিশেষ কৰি যি আহিলে সেয়ে ক'লোঁ আমি শিক্ষক দিৱস বিষয় খুব আনন্দিত আমি নৱদ্বীপ জাতীয় বিদ্যালয়ৰ পৰা এবং আগন্তুক দিনত যাতে আৰু প্ৰত্যেকটা দিৱসে পালন কৰে স্কুলে স্কুলে এইটো আমি আশা ৰাখিছোঁ। আৰু বিশেষ কৰি আমাৰ এই নৱদ্বীপ জাতীয় বিদ্যালয়ৰ যারা সন্মানী ব্যক্তি আছে তারাও মন্তব্য রাখছে এবং তো আজি আমি বাগাপাৰা নৱদ্বীপ জাতীয় বিদ্যালয়ত আহিছোঁ। আজি শিক্ষক দিৱস বিশেষ কৰি আপোনালোকে গোটেই জানে। আৰু শিক্ষক দিৱস কি হয় আজি আমাৰ নৱদ্বীপ জাতীয় বিদ্যালয়ৰ পৰা ইয়াত বহুত টিচাৰ আছে তেখেতৰ পৰা জানিম। আমাৰ পেৰেণ্টছবিলাক নাজানে যে শিক্ষক দিৱস কেনেকৈ পালন কৰিব লাগে এবং কি সন্মান দিব লাগে টিচাৰক। তো আমাৰ ইয়াত ওচৰত শিক্ষাগুৰু আছে। ছাৰ কেনেকুৱা আছা? ভালে আছোঁ। আজি ভাৰতবৰ্ষত আমি জানিব হৈ আছে যে শিক্ষক দিৱস, কিন্তু বেছি মানুহ নাজানে যে শিক্ষক দিৱসটো কি হয়। আপুনি অলপ ক'বচোন শিক্ষক দিৱস কি হয়, কেনেকৈ পালন কৰিব লাগে আৰু কেনেকৈ সন্মান কৰিব লাগে টিচাৰ শিক্ষক কি হয়? আচলতে আমি যদি কওঁ যে শিক্ষা হ'ল জাতিৰ মেৰুদণ্ড বুলি কোৱা হয় আৰু শিক্ষকসকল হ'ল আমাৰ জাতিৰ বেকবন বুলি কওঁ যদি আমি এইটো ভুল নহয়। আচলতে আজি পবিত্ৰ এটা দিন শিক্ষক দিৱস গোটেই ভাৰতবৰ্ষ জুৰি পালন কৰা হৈ আছে। ইয়াৰ মূলত উদ্দেশ্য হৈছে যে আমাৰ ভাৰতবৰ্ষৰ এগৰাকী মহান মনীষী আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱ। তেখেতৰ জন্মদিনটো আজি শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আচলতে তেখেতে শিক্ষকসকলক বৰকৈ ভাল পাইছিল। তেওঁৰ জন্মদিনটো যেতিয়া শিক্ষক দিৱস জন্মদিন হিচাপে পালন কৰাৰ কাৰণে ভাৰতবৰ্ষৰ ৰাইজে অনুৰোধ জনাইছিল। তেখেতে কৈছিল যে নহয় আপোনালোকে যদি মোৰ জন্মদিনটো পালন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰক। আৰু সেই হেতুকে বৰ্তমান গোটেই ভাৰতবৰ্ষত আজিৰ এই দিনটো তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। আচলতে জাতি এখন সমাজ এখনক যদি আমি আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহ'লে আমাৰ শিক্ষাৰ জৰিয়তে আগুৱাই লৈ যাব পাৰিম। আৰু সেই শিক্ষা জগতখনক আগবঢ়াই লৈ যাবলৈ হ'লে আমাৰ সমাজৰ শিক্ষক সমাজৰ অতিকৈ গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য আছে। আমি শিক্ষক সমাজে সদায় সচেতনভাৱে আমাৰ সমাজৰ আমাৰ যিবোৰ উঠি অহা নৱ প্ৰজন্ম তেওঁলোকক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ উদ্দেশ্যে আজি এই সভাখন আহ্বান কৰা হৈছে। আৰু আপোনাৰ ষ্টুডেণ্টবিলাক যে পেৰেণ্টছে ঘৰত যায় কি ক'ব যে শিক্ষক দিৱসৰ বিষয়ে? আচলতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে আমাৰ যিসকল শিক্ষাগুৰু বুলি ক'লে আমি অকল বিদ্যালয়ৰ যিসকলৰ পাঠদান কৰে তেখেতসকলে আমাৰ শিক্ষক নহয়। শিক্ষক আমাৰ সমাজৰ প্ৰতিটো চুকে কোণে থাকে যাৰ পৰা কিবা এটা আমি শিকোঁ। অৰ্থাৎ বয়োজ্যেষ্ঠ বুলি ক'লে আমি তেওঁলোকক সদায় সন্মান কৰিব লাগিব, তেতিয়াহ'লেহে আমাৰ সমাজখন আগবাঢ়ি যাব। ধন্যবাদ ছাৰ। তেখেতে আমাৰ ওচৰত আৰু এজন আমাৰ প্ৰধান শিক্ষক আছে নৱদ্বীপ জাতীয় বিদ্যালয়। ছাৰ আপুনি কি ক'ব? আজি এটা ছাৰ কৈ গ'লে আৰু আপুনি কি ক'ব প্ৰধান শিক্ষক হৈ আৰু নৱদ্বীপ জাতীয় বিদ্যালয় আজি শিক্ষক দিৱস আপোনালোকে পালন কৰি আছে, পেৰেণ্টছক কি ক'ব খুজি আছে আপুনি? যিখিনি হওক ধন্যবাদ জনাইছোঁ যে ইয়াৰ আখেৰল শিক্ষক দিৱস আচলতে আগতে আমাৰ ছাৰ কৈ গ'লে আমাক বহুখিনি কথা কৈ গৈছে। মূল উদ্দেশ্য হ'ল যে আমাৰ সৰ্বপল্লী ৰাধাকৃষ্ণ তেখেত যে এজন ডাঙৰ মানুহ আহিছিল ইয়াৰ পৰিচয় দিছে। কাৰণটো কি তেখেতে এই শিক্ষক দিৱস উদযাপনৰ সহায়ত আমাৰ ৰাইজৰ মাজত সেই মেছেজখিনি দিছে যে শিক্ষাগুৰু নোহোৱাকৈ আমাৰ এখন দেশ বা এখন সমাজ আমি কেতিয়াও কৰিব নোৱাৰিম। গতিকে সেইখিনি কথা মানে ৰাইজে যাতে গম পায় আৰু তাৰ কাৰণে সেই উৎসৱখন আমাৰ প্ৰতি বছৰে আমাৰ অল ইণ্ডিয়াত কি হয় যে উদযাপন কৰা হয়। উদযাপনৰ অৰ্থই হ'ল ল'ৰা ছোৱালীক আমি ইয়াৰ বিষয়ে জনাম যে শিক্ষাগুৰুসকলে কি অকল আমি পঢ়াওঁ আমি শিক্ষাগুৰু নহয়, যিমানবিলাকে আমাক কি শিকাই আছে বিভিন্ন ধৰণৰ যে আমাৰ বাস্তৱ জীৱনৰ লগত খাপ খোৱাকৈ
মানে অকল পাঠ্যপুথিগত শিক্ষা আমি কিন্তু ল'ৰা ছোৱালীক নিদিওঁ। যিখিনি আমাৰ কি আছে মৰেল টিচিঙৰ পৰা আৰম্ভ কৰি নৈতিক জীৱনত আমাৰ কি কি বস্তুৰ প্ৰয়োজন, এই শিক্ষক এই গোটেইখিনি, অৰ্থাৎ ল'ৰা ছোৱালী এটাক মাক দেউতাকে পেৰেণ্টছে জন্ম দিয়াৰ পাছত যে আমাৰ বিদ্যালয়লৈ দিয়াৰ পিছত কিন্তু এই পৃথিৱীখনত সেই মহান এই ডাঙৰ পৃথিৱীখনত খাপ খোৱাৰ কাৰণে যিমানবোৰ কৌশল মানে চলাব লগা হয় সেই গোটেইখিনি কিন্তু আমাৰ টিচাৰৰ পৰা পায় ল'ৰা ছোৱালীয়ে। গতিকে এই যে টিচাৰ যিখিনি আমাৰ শিক্ষাগুৰু, সেই শিক্ষাগুৰুক পেৰেণ্টছ, আমাৰ ষ্টুডেণ্ট, মানে আমাৰ সমাজ, সেই সমাজখন আমাৰ শিক্ষাগুৰুসকলক মানে সেই চকুৰে চাব লাগিব, সিহঁতক সন্মানৰ চকুৰে চাব লাগিব। কাৰণটো কি যে সিহঁতে আমাৰ সমাজখন গঢ় দি আছে, আমাৰ দেশখন গঢ় দি আছে। আৰু এই শিক্ষাগুৰুক যদি আমি ৰেচপেক্ট নকৰোঁ, সিহঁতৰ আদৰ্শ যদি আমি ফ'ল' নকৰোঁ, তেতিয়াহ'লে আমাৰ সমাজখন কেতিয়াও কি ডেভেলপ নহ'ব, আমাৰ দেশখন কেতিয়াও ডেভেলপ নহ'ব। যেনেকৈ আজি আপোনাৰ এই নৱদ্বীপ জাতীয় বিদ্যালয় স্কুলত যেনেকৈ শিক্ষা প্ৰদান কৰি আছে বা শিক্ষক দিৱস পালন কৰি আছে, বিশেষ কৰি যেতিয়া আপোনাৰ এই স্কুলৰ পৰা বাহিৰত যাব, বাহিৰত যাই তাৰ পৰা মানে পঢ়া শেষ হৈ যাব, তেতিয়ালৈকে আপোনাক টিচাৰবিলাক শ্ৰদ্ধা কৰিব নে নাই, এইটো কি এল পি স্কুলত শিকাইছে, এতিয়া মৰাৰ আগলৈকে মৰি গৈছে, তথাপি আমাৰ শিক্ষাগুৰুৱে আছে, তাৰ ওপৰত আমাৰ শ্ৰদ্ধাখিনি তেনেকুৱাই আছে। আৰু আমিও ল'ৰা ছোৱালীক শিকাম বা আমাৰ পেৰেণ্টছখিনিক আমি মেছেজ দিব বিচাৰিম যে আপোনাৰ ল'ৰা ছোৱালীক যদি শিকাই আছে, অকল আপোনাৰ ল'ৰা ছোৱালীৰ শিক্ষক নহয়, এখেত আমাৰ সমাজৰ শিক্ষক। অকল মোৰ এই বিদ্যালয়খিনিৰ টিচাৰৰ কথা কোৱা নাই, আমি গোটেই আমাৰ ইণ্ডিয়া বা আমাৰ গোটেই বিশ্বত যিমানবোৰ টিচাৰ আছে, সেই প্ৰতিটো দেশতেই, অকল ইণ্ডিয়া বুলি আমি নক'ম, যে আমাৰ গোটেই বিশ্বত যিমানবোৰ কাণ্ট্ৰি আছে, প্ৰতিটো কাণ্ট্ৰিতে আমাৰ শিক্ষকৰ এটা এক্সট্ৰা মৰ্যাদা দিব লাগে মোৰ বোধেৰে। মই এজন মানে প্ৰধান শিক্ষক হিচাপত মই এইখিনি কওঁ যে আমাৰ যিখন দেশে মানে সৰ্বপ্ৰথম প্ৰিফাৰেঞ্চ, আটাইতকৈ প্ৰিফাৰেঞ্চ যদি সেই সমাজখন শিক্ষক সমাজক দিয়ে, তেতিয়াহ'লে সেই সমাজখন, সেই দেশখন আটাইতকৈ অগ্ৰগতিত আগবাঢ়িব। সেইখিনি মোৰ বোধেৰে। আৰু এইখিনি মই কথা আমাৰ পেৰেণ্টছহঁতক কয়, ইয়াৰ আপোনাৰ যোগেৰে মই ক'ব বিচাৰিছোঁ যে আমাৰ শিক্ষক সমাজক, আমাৰ এই সমাজখনে যিমানবোৰ প্ৰয়োজন আছে তাতকৈ আটাইতকৈ ওপৰৰ যদি মহলাত ৰাখে, তেতিয়াহ'লে আমাৰ সমাজ তথা দেশ, সেই গোটেইটো বস্তু আমাৰ আগুৱাই যাব। ধন্যবাদ ছাৰ বিশেষ বক্তব্য ৰাখিবৰ কাৰণে। থেংক ইউ ছাৰ।